নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ সময়তে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ওদালগুৰিত আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰি ভ্ৰমণৰ প্ৰাক মুহূৰ্ততেই প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। মন্ত্ৰী হিমন্তৰ ভ্ৰমণৰ সময়তে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। ওদালগুৰিত আছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। হিমন্ত বিশ্ব শৰ্মাৰ ওদালগুৰি ভ্ৰমণৰ প্ৰাকখনতে এই আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিছে আছুৱে। মূল্যবৃদ্ধি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ওদালগুৰিত উপস্থিত হৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ওদালগুৰিত উপস্থিত হোৱাৰ প্ৰাকখনতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে, আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যেটো সমাগত বিটিচি নিৰ্বাচনৰ প্ৰাকখনত বিজেপি নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ওদালগুৰিত উপস্থিত হয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ওদালগুৰিত মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ প্ৰাকখনত সদৌ অসম ছাত্ৰ সন্থাই পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মূল্যবৃদ্ধি, ৰাস্তা ঘাট নিৰ্মাণত চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আৰু নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ প্ৰাকখন ওদালগুৰি চহৰৰ মাজমজিয়াতে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ওদালগুৰি নিৰ্বাচনী সভাৰ প্ৰাক মুহূৰ্তত তেখেতে আহিব। আৰু আজি দুদিনমান আগতে তেখেতে সদৌ অসম ছাত্ৰ সন্থা আৰু ওদালগুৰিৰ আছুৰ বিৰুদ্ধে যি নিৰ্বাচনী সভাত যি বিৰূপ মন্তব্য আগবঢ়ালে, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আজি আমি শুদ্ধ অসমীয়া, আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বে আজি প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। আৰু তেখেতক সকীয়াই দিছোঁ, ভৱিষ্যতৰ দিনত যিকোনো সংগঠনক লৈ তেখেতে দালালি নকৰিবলৈ আমি সকীয়াই দিছোঁ। চুপাৰী কথা কাৰ মুখত ওলায়? চুপাৰী তেখেতে লৈ গোটেই অসমখন বিক্ৰী কৰিলে, সেইকাৰণতে মুখত চুপাৰী কথা ওলাইছে। চুপাৰী কথা ওলাইছে কোনে? সেই দালাল হিমন্ত বিশ্ব শৰ্মাই কৈছে। চুপাৰী লোৱাৰ অভিজ্ঞতা তেওঁৰ আছে, তেওঁৰ পৰাহে আমি শিকিব লাগিব চুপাৰী ক'ৰ পৰা লয়। দিন ৰাতি একাকাৰ কৰি মানুহক চুপাৰী লৈ হত্যালীলা কৰা হিমন্ত বিশ্ব শৰ্মাক আমি পুনৰবাৰ সকীয়াই দিছোঁ। এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা তেখেতে বিৰূপ মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ আমি আহ্বান জনাইছোঁ। কিনা বেচা তেওঁহে কৰে, মই কৈয়ে আছোঁ। কিনা বেচা ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাগত ছাত্ৰ সন্থাই কোনো দল সংগঠনৰ লগত বিক্ৰী যোৱা আমি সংগঠন নহয়। আমি নিষ্ঠা আৰু সততাৰে ইয়াতে আমি আমাৰ সংগ্ৰাম আমি চলাই আছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি জাতিক কেতিয়াও বিক্ৰী নকৰোঁ, সেইটো কথা স্পষ্ট। আৰু ইয়াৰ প্ৰতিবাদ হ'ব, আৰু আগন্তুক দিনত প্ৰতিবাদ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত প্ৰগ্ৰেম হৈয়ে থাকে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ। ওদালগুৰি জিলাত তেখেতে আগমুহূৰ্তত অহাৰ আগত তেখেতে যি মূল্য বৃদ্ধি 6 নং দফা কাৰ ক্ষেত্ৰত যি বিজেপি চৰকাৰে চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত আমি ইনানে গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু গণতান্ত্ৰিক আন্দোলনক তেখেতে যি নিৰ্বাচনী সভাত সদৌ অসম ছাত্ৰ সন্থা, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ ওপৰত, ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত তেখেতে যি বিৰূপ মন্তব্য আগবঢ়াইছে, তাৰ প্ৰতিবাদত আমাৰ কাৰ্যসূচী চলি থাকিব। ইয়াতকৈ অধিক আন্দোলন কাৰ্যসূচী হ'ব। ইয়াতকৈ বিশাল গণসমাৱেশ হ'ব, ওদালগুৰিত হ'ব। নাগৰিকত্ব সংশোধনী আইন 6 নং দফা মূল্যবৃদ্ধিৰ ওপৰত ছাত্ৰ সন্থাই আৰু গণতান্ত্ৰিকভাৱে আৰু ইয়াতকৈ ডাঙৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম।